নমস্কাৰ লাৰ্নিং আছামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ডিএমইৰ নন টেকনিক্যাল পোষ্টসমূহৰ বাবে হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন পেপাৰৰ সম্পূৰ্ণ এনসাৰ কিসমূহ সৰ্বমুঠ 1708টা পোষ্টৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আজি আৰু যিসকলে আজি এই পৰীক্ষা দিছিল সেইসকলে আমাৰ ভিডিঅ'টো চাই এনসাৰ কিসমূহ মিলাই ল'ব পাৰিব আৰু কিমানটা উত্তৰ শুদ্ধ হ'ল আমাক কমেন্ট বক্সত জনাব। আৰু এই ভিডিঅ'টো যিসকলে ডিএমই নন টেকনিক্যাল পৰীক্ষা দিব তেওঁলোকৰ বাবেও এই দৰকাৰী হয় কাৰণ এনে ধৰণৰ প্ৰশ্নসমূহে আপোনালোকৰ পৰীক্ষাত আহিব। গতিকে আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিছে What type of noun the word bravery is in the sentence? The soldiers were rewarded for their bravery. ইয়াত bravery to কি টাইপৰ নাউন হ'ব বুলি কৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি abstract noun। ঠিক আছে পিছৰ প্ৰশ্নটো দিছে What is a female dog called? ফিমেল ডগক কি বুলি কোৱা হয় শুদ্ধ উত্তৰ হ'ব অপচন বি bitch। ঠিক আছে question number 3 A person whose job is to cut men's hair is called তো জানে সকলোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি barber। ঠিক আছে question number 4 Which of the following is not correct? ইয়াৰে আপোনালোকৰ নাম্বাৰসমূহৰ ৱৰ্ডত দিয়া আছে কোনটো কাৰেক্ট নহয় বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন ডি 90 স্পেলিংটো হ'ব NINETY 90। ঠিক আছে question number 5 Choose the correct idiom from the below to fill the blank। কোনটো হ'ব খালি ঠাইটোত The rebels dash their arms। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি laid down অৰ্থাৎ সাৰেন্ডাৰ কৰি দিলে। ঠিক আছে question number 6 কৈছে choose the correct option from the below to complete the English proverb Beauty is in the eyes of the dash। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি beholder। Beauty is in the eyes of the beholder। ঠিক আছে question number 7 What is the antonym of bitter? তো আপোনালোকে জানিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি সুইট মিঠা। ঠিক আছে question number 8 What is a group of sheep called? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি flock। A group of sheep is called flock। ঠিক আছে question number 9 What is the meaning of decipher? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি decode। ঠিক আছে question number 10 What is the diminutive form of river? diminutive form মানে ক্ষুদ্ৰ ৰূপটো কি বুলি কোৱা হ'ব river ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ rivulet। ঠিক আছে পিছৰ প্ৰশ্নটোত যাওঁ ইয়াত ম্যাথছৰ কোৱেশ্চন আহিছে question number 11 ইয়াত আপোনাৰ what is the result of the expression? এটো ইয়াৰ সলিউশনটো কি হ'ব এটো কৰি চালে আপোনালোকে গম পাব আমি উত্তৰ দি দিছো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি -125/462। ঠিক আছে কৰি চাব এবাৰ আপোনালোকে question number 12 ইয়াত কৈছে 20 students of class 10 took part in a mathematics quiz if the number of girls is 14 more than the number of boys then what is the number of boys who took part in the quiz? লৰা সংখ্যা কিমান সুধিছে এটো আপোনালোকে ইকুৱেশনটো যদি বনাই চাই তেতিয়া এনসাৰটো ওলাই আহিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 3। ঠিক আছে question number 13 কৈছে the perimeter of a rectangular garden whose length is 4 meter more than its width is 72 meter what is the length of the garden? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 20 মিটাৰ। question number 13 শুদ্ধ উত্তৰ হ'ব অপচন ডি 20 মিটাৰ। ঠিক আছে এখিনি আপোনালোকে কৰি চাব আমি ডিটেইলছত ম্যাথছৰ খিনিৰ কাৰণে ভিডিও লৈ আহিম বেলেগকে পিছত question number 14 solve the following pair of linear equation 2x plus y equal to 23 x minus y equal to 4 দিয়া আছে ইয়াত x আৰু y ভ্যালু কি হ'ব এটো আপোনালোকে ডাইৰেক্ট ভ্যালু কিটা পুট আপ কৰি কিনে চাব পাৰে
গোটেইখিনি পুট আপ কৰি চালে কুৱেশ্যন নম্বৰ 14 শুদ্ধ উত্তৰ হ'ব অপশ্যন সি x = 9 y = 5 এইকেইটা যদি আপোনালোকে ভ্যালু কেইটা পুট কৰি চাই এইকেইটা তেতিয়া মেটচ কৰিব ঠিক আছে কুৱেশ্যন নম্বৰ 15 find the roots of the quadratic equation 2x squared minus 5x plus 3 = 0 এই roots কি হ'ব পাৰে মানে সলিউশনটো কৰি চাব আমি শুদ্ধ উত্তৰ কৰি দিছো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1 and 3/2 ঠিক আছে নেক্সট কুৱেশ্যনত আহো Question number 16. What is the common difference in the arithmetic progression? 1/3, 5/3, 9/3, 13/3. That common difference কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 4/3. ঠিক আছে Question number 17 দিছে 1 plus tan square a divided by 1 plus cos square a ভ্যালুটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি tan square a option D ঠিক আছে question number 18 ইয়াত কৈছে in a triangle two of its angle are 70 degree and 30 degree what is the measure of its third angle এটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব option B 80 degree ঠিক আছে এটা ত্ৰিভুজৰ তিনটা কোণৰ মাপ 180 ডিগ্ৰী হয় এই কাৰণে ঠিক আছে question number 19 ইয়াত সুধিছে what is the square root of 12.25 ইয়াতে আপোনালোকৰ লগত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 3.5 ঠিক আছে নেক্সট question number 20 ইয়াত সুধিছে a tangent PQ at point P of a circle of radius 5 cm meets a line through the center O at point Q so OQ equal to 12 cm. What is the length of PQ? PQ দৈৰ্ঘ্য কিমান হ'ব? এটো আপোনালোকে কৰি চালে গম পাব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 119 cm. ঠিক আছে? নেক্সট কোৱেশ্চনটো আহো। ইয়াত কৈছে এখিনি জিকে কোৱেশ্চন আহিলে এতিয়া ইয়াত সুধিছে which of the following is the largest continent of the world? এটো সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এছিয়া। ঠিক আছে নেক্সট কোৱেশ্চনটো দিছে what is the old name of Guwahati এটো জানিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি প্ৰাগজ্যোতিষপুৰ ঠিক আছে question number 23 who among the following American astronauts is now stranded in space due to technical problem এটো গম পাব আপোনালোকে নিউজত আহি আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি সুনিতা উইলিয়ামছ Question number 24 Where will the next Summer Olympic Games going to be held in 2028 Summer Olympics Games ক'ত হ'ব 2028 বৰ্ষত হেতু সুধিছে আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লছ এঞ্জেলেছ USA আমেৰিকাত হ'ব Question number 25 Who wrote the book Freedom at Midnight এই কিতাপখন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডমিনিক লিপেৰে and Larry Collins এটো ইন্ডিয়া এখন বুকখন ইন্ডিয়া ইন্ডিপেন্ডেন্সৰ ওপৰত লিখা বুক হয় ঠিক আছে নেক্সট কোৱেশ্চনটো দিছে কোৱেশ্চন নম্বৰ 26 who was the last king of Ahom kingdom in Assam খুবে এটা কমন কোৱেশ্চন হয় এটো আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ ঠিক আছে কোৱেশ্চন নম্বৰ 27 what is the full form of LPG এটো জানিব আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি liquefied petroleum gas question number 28 who is the ex officio chairperson of the Rajya Sabha chairperson কোন থাকে এটো আমি জানো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি vice president of India ঠিক আছে question number 29 how many spokes are there in the Ashok Chakra এটো সৰুৰ পৰা আপোনালোকে জানে question ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 24 ঠিক আছে question number 30 টা হু ইয়াত সুধিছে where is the headquarters of the UNESCO located এটো জানিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেৰিছৰ ফ্ৰান্সত আছে ঠিক আছে নেক্সট question number 31
তো অলপমান ভালকৈ ওলোৱা নাই চাই ল'ব ইয়াত সুধিছে মেলেৰিয়া ইজ কজ বাই এ টাইপ অফ মেলেৰিয়া যিহৰ পৰা হয় সেইটো কি টাইপৰ হয় হেৰি হয় বুলি সুধিছে তলত দিয়াৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰট'জোৱা ঠিক আছে যি মহে কামুৰিলে মেলেৰিয়া হয় সেইটো এটা টাইপৰ প্ৰট'জোৱা হয় ঠিক আছে কুৱেশ্যন নম্বৰ 32 সুধিছে which of the following is not a property of metal কোনটো তলত দিয়া কোনটো মেটেলৰ এটা বৈশিষ্ট্য নহয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নন সোনোৰাছ ঠিক আছে কুৱেশ্যন নম্বৰ 33 সুধিছে which one of the following is a fossil fuel জীৱাশ্ম ইন্ধন হয় তলৰ কোনটো তো জানিব আপোনালোকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কোল ঠিক আছে Question number 34 Which of the following is the male reproductive part of flower এটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি stamen ঠিক আছে Question number 35 দিছে nucleolus is found in which part of a cell ইয়াৰে শুদ্ধ উত্তৰ হ'ব Question number 35 শুদ্ধ উত্তৰ হ'ব অপশ্যন এ nucleus ঠিক আছে নেক্সট কুৱেশ্যনত আহো Question number 36 ইয়াত সুধিছে chlorophyll pigment present in the leaves of a green plant is essential for এটো আপোনারা জানিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ফটোসিনথেসিস অৰ্থাৎ হালো সংশ্লেষণৰ বাবে দৰকাৰী Question number 37 The animals which gave birth to young ones directly are called ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি viviparous animal ঠিক আছে Question number 38 ইয়াত কৈছে a force can change ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি the state of motion ঠিক আছে Question number 39 ইয়াত কৈছে sound needs dash for propagation ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ medium শব্দ গতি কৰিবলৈ এটা মিডিয়ামৰ দৰকাৰ হয় ঠিক আছে নেক্সট question of 40 angle of incidence of light on a mirror is always equal to the ইয়াৰ শুদ্ধ উত্তৰ হ'ব question number 40 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি angle of reflection ঠিক আছে নেক্সট কুৱেশ্যনত আহো question of 41 which of the following is a greenhouse gas তো এটা খুব সহজ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি কাৰ্বন ডাই অক্সাইড ঠিক আছে সেউজগৃহ গেছ Question of 42 diamond is a form of এটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰ্বন ঠিক আছে Question of 43 when hydrochloric acid reacts with the alkali sodium hydroxide which of the following is produced এটা মিক্স হলে কি প্ৰডিউস হ'ব বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি সোডিয়াম ক্লোৰাইড ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে which of the following hormones reduces blood sugar in our body ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইনসুলিন ঠিক আছে Question of 45 ইয়াত সুধিছে how many chambers are there in a human heart এটো জানিব আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 4 ঠিক আছে Question of 46 ইয়াত কৈছে what is the name of the disease caused by rabies virus rabies virusৰ পৰা কি ডিজিজ হ'ব পাৰে ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ হাইড্ৰোফোবিয়া ঠিক আছে Question of 47 which of the following is a ductless gland ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি পিটুইটাৰী গ্ল্যান্ড যিবোৰ গ্ৰন্থিয়ে তেজত প্ৰত্যক্ষভাৱে ডাইৰেক্টলি অৰ্থাৎ হৰমন ৰিলিজ কৰে এইসমূহ ডাকলেছ গ্ল্যান্ড বুলি কোৱা হয় পিটুইটাৰী গ্ল্যান্ডটো ইয়াৰ এটা উদাহৰণ হয় ঠিক আছে Question of 48 kidney is a part of ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি excretory system ঠিক আছে Question of 49
ইয়াত কৈছে দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন চি ইন আৱাৰ বডি কজেছ ভিটামিন চি অভাৱত কি হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি স্কাৰ্ভি ঠিক আছে শেষৰটো প্ৰশ্ন কুৱেশ্যন 50 ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ কমিউনিকেবল ডিজিজ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিজেলছ ঠিক আছে এইটো এটা ভাইৰেল ডিজিজ হয় যেটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় প্ৰায় অসমীয়াত আই বুলি কোৱা হয় ঠিক আছে এইখিনি আছিলে আজি হৈ যোৱা ডিএমই টেকনিক্যাল পোষ্টসমূহৰ প্ৰশ্নসমূহ ইয়াৰে আপোনালোকে এনসাৰ কিসমূহ মিলাই কিমানটা উত্তৰ শুদ্ধ হ'ল আমাৰ কমেন্টত জনাব আৰু যিসকলে আগলৈ নন টেকনিক্যালৰ পৰীক্ষা দিব তেওঁলোকেও এইসমূহ প্ৰশ্নই চাব কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহে হেলথৰ পৰীক্ষাত প্ৰায় আহি থাকে ঠিক আছে গতিকে আজিলৈ ভিডিঅটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ